নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজি এটা ভাল খবৰ আপোনালোকক জনাব বিচাৰিছো আজি ফেসবুকৰ ফাৰ্স্ট পেমেন্ট মুলৈ আহিছে প্ৰথমবাৰৰ বাবে ফেসবুকৰ পৰা মই পইচা পাইছো কেৱল আপোনালোকৰ সাপোৰ্টৰ বাবে হেবে আপোনালোকক প্ৰথমতেই বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোকৰ সাপোৰ্টৰ বাবে আজি মই কিছু হলেও টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো ফেসবুকৰ পৰা এতিয়া কথা হল মই কিমান পইচা পাইছো প্ৰথম পেমেন্ট মই কিমান পাইছো সেই কথা জনাম কিন্তু তাৰ আগতে ফেসবুকৰ পৰা কেনেদৰে উপাৰ্জন কৰিব পাৰি কেনেদৰে আৰ্ন কৰিব পাৰি আপুনিও ফেসবুকৰ পৰা উপাৰ্জন কৰিব পাৰিব আগতে কিছুমান ক্ৰাইটেৰিয়া আছিল ইনষ্ট্ৰীম এডছত আপোনাৰ 5000 ফলোৱাৰ্স লাগিছিল আৰু 60000 মিনিটস ভিউজ লাগিছিল লাষ্ট 60 ডেজ মানে দুমাহৰ ভিতৰত 60000 মিনিট ভিউজ হ'ব লাগিব আৰু 5000 ফলোৱাৰ্স হলে আপোনাৰ পেজটো মনিটাইজ হৈ গৈছিল এইবিলাক আগতে ক্ৰাইটেৰিয়া আছিল কিন্তু আজিকালি কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই নতুন আপডেট আহি গৈছে প্ৰায় 4-5 মাহৰ পূৰ্বে এই আপডেট আহিছে গতিকে আপুনি এতিয়া আজি যদি এটা পেজ ওপেন কৰে পেজ এটা খুলে দেন আজিৰ পৰা আপোনাৰ পেজটো মনিটাইজ হৈ যাব আৰু কিহৰ পৰা কেনেদৰে আপুনি উপাৰ্জন কৰিব পাৰিব ৰিলছৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব আমি যে ষ্টৰী দিও সেই ষ্টৰীৰ পৰা আপুনি আৰ্ন কৰিব পাৰিব লগতে আপুনি যদি এখন ফটো আপলোড কৰে সেই ফটোখনৰ পৰাও আপুনি উপাৰ্জন কৰিব পাৰিব আপুনি যদি আৰ্টিকল এটা লিখে সেই আৰ্টিকলটোত যদি এংগেজমেন্ট আহে তেতিয়া হলেও আপুনি সেই আৰ্টিকলটোৰ পৰাও উপাৰ্জন কৰিব পাৰিব অৰ্থাৎ কোনো ধৰণৰ আজিকালি ক্ৰাইটেৰিয়া নাই কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই আপুনি পেজটো ওপেন কৰাৰ পাছতেই আপোনাৰ পেজটো মনিটাইজ হৈ যাব আৰু আপুনি ভিডিও আপলোড কৰিব পাৰে ৰিলছ আপলোড কৰিব পাৰে লং ভিডিওৰ কথা কৈছো আৰু ৰিল আপলোড কৰিব পাৰে ফটো আপলোড কৰিব পাৰে সকলো ফালৰ পৰা আপুনি আৰ্ন কৰিব পাৰিব কিন্তু ইয়াতে এটা কথা আছে আপুনি বেলেগৰ ভিডিও আপুনি আপলোড কৰিব নোৱাৰে নিজৰ কন্টেন্ট হ'ব লাগিব আপোনাৰ যেটো ইন্টাৰেষ্ট আছে যি কন্টেন্ট আপুনি ক্ৰিয়েট কৰি ভাল পায় সেই কন্টেন্ট আপুনি ক্ৰিয়েট কৰক আৰু আপুনিও উপাৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু একেবাৰে শেষত মই ক'ব বিচাৰিম মই ফাৰ্স্ট পেমেন্ট কিমান পাইছো আৰু যেহেতু এতিয়া নতুন আপডেট আহি গৈছে নতুন যদি পেজ আপুনি ওপেন কৰে বা নতুন পে আউট আপুনি বনাই তেতিয়া হলে $25 তে আপোনাক পেমেন্ট কৰি দিয়ে পূৰ্বতে $100 হ'ব লাগিছিল পুৰণা পেজ বিলাকৰ $100 হলেহে বেংকলৈ পইচা ট্ৰান্সফাৰ হয় আৰু যদি আপুনি নতুনকৈ পেজ ওপেন কৰে পেজ খুলে তেতিয়া হলে $25 তে আপোনাৰ পেমেন্ট পঠায় $25 মানে এতিয়া $1ত 86 ইণ্ডিয়ান কাৰেন্সিত সো 86 টকা হয় $1 $25 হলে কিমান হ'ব আপোনালোকে ক্যালকুলেট কৰি চাব আৰু $25 তকে মই বেছি পাইছো কিমান পাইছো হেতু কথা নকও বাৰু আৰু আপোনালোকক পুনৰবাৰ বহুত ধন্যবাদ জনাইছো একেবাৰে শেষত এটা কথা ক'ব বিচাৰো যদি আপুনি ফেসবুকত এই ভিডিওটো চাই আছে মই ইউটিউবতো দিম ফেসবুকত যদি এই ভিডিওটো চাই আছে মই ইউটিউব চেনেলটোৰ লিংকটো ফেসবুকৰ কমেন্টত মই শেয়াৰ কৰিম যদি আপুনি ইউটিউব চেনেলটো ভাল পায় তেতিয়ালে সাবস্ক্ৰাইব কৰি থব আৰু ইউটিউবতো মই ফেসবুকৰ লিংকটো দিম গতিকে যদি ভাল পায় ফেসবুক পেজটো ফলো কৰিব আৰু যদি ভাল পায় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব ফাৰ্স্ট পেমেন্ট অহাৰ বাবে মই আজি এই ভিডিওটো কৰিলো পুনৰবাৰ আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো এদৰে সাপোৰ্ট কৰি যাব বুলি আশা কৰিছো ধন্যবাদ